সমগ্ৰ অসমে জানে শিৱসাগৰ চৰাইদেউকে আদি কৰি যোৰহাটত যিটো বানপানীৰ সমস্যা ৰাইজ ভুগি আছে, কিন্তু একাংশ ৱাৰ্ড সদস্য গাঁওবোৰে তাৰে উচিলা লৈ চৰকাৰী বিভাগৰে হওক প্ৰশাসনৰ বিভাগৰে হওক সামগ্ৰীসমূহ আনি পিনি তেওঁলোকে দুই এজনক বিতৰণ কৰি সেই সামগ্ৰী সৰলুকি কৰিছে। এই কথা আমাৰ বিভিন্নজনে অভিযোগ কৰি আছিলে, কিন্তু আজি আমাৰ নিৰ্দিষ্ট গাঁওখনৰ ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ড সদস্য পাৰ্থপ্ৰতিম বৰা তেখেতে CM কিটৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ যিসমূহ সামগ্ৰী আজি 10 দিনৰ আগত দি গৈছিলে, দাইল চাউল চিৰা এই বস্তুবিলাক আনি এটা নিৰ্দিষ্ট গুদামত প্ৰস্তুত কৰি ৰাখিছে। আৰু ইয়াৰ পৰাই গাড়ীয়ে বস্তুসমূহ বিক্ৰী কৰিব নিওঁতে আমি ভটিয়াপা অঞ্চলত যেতিয়া আমি হাতে কৰায়ত্ব কৰিলো, তেওঁলোকে আমাক বুজাবুজি কৰিবলৈ বহু প্ৰস্তাৱ দিছিলে, কিন্তু আমি বাৰম্বাৰ কৈছিলো যে আজি 15 দিন হ'ল আমি লং পেণ্ট পিন্ধিব পৰা নাই, 15 দিন হ'ল আমি নিজৰ ঘৰখন চাবগৈ পৰা নাই। কিন্তু আমাৰ পিকচাৰ দি আমাক দেখায় আপোনালোকে সামগ্ৰী আনি কিয় বিক্ৰী কৰিব, কিয় নিৰ্দিষ্ট গুদামত ৰাখি থব, এই কথা আমি তেওঁলোকক কোৱাৰ পিছত তেওঁলোকে অস্বীকাৰ কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ যেতিয়া আমি নিজেই প্ৰত্যক্ষ কৰিলো গুদামত গোটেই পাহাৰ সদৃশ গোটেই সামগ্ৰী এতিয়াও প্ৰস্তুত হৈ আছে। CM কিটৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ পৰা দিয়া সামগ্ৰীৰ পৰা আদি কৰি স্থানীয় বিধায়কে যিসমূহ সামগ্ৰী দিছিলে সেই সামগ্ৰী ইয়াত প্ৰস্তুত আছে, কিন্তু এইখিনি কিয় কোনে আনিলে ইয়াৰ উত্তৰ লাগিব। আৰু আমাৰ ৱাৰ্ডৰ মানুহখিনিক দেখাই পিনি তেওঁলোকে সামগ্ৰীসমূহ আনি 4 জনক দি 40 জনৰ বস্তুসমূহ ইয়াত প্ৰস্তুত কৰি ৰাতি নিশা গোপনে বিক্ৰী কৰিব, এই কথা আমি মানি নলওঁ। কাৰণ আমি কষ্টত আছো, প্ৰশাসনে দিছে, চৰকাৰে দিছে, আমালে দিছে চাউল মুঠি, কিন্তু আমাৰ নিধি তেওঁলোকে চুট বুট পিন্ধি জোতা পেণ্ট পিন্ধি গৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আনি ৰাতি সৰলুকি কৰিব, এই কথা আমি মানি নলওঁ। জিলা প্ৰশাসন তথা স্থানীয় আমাৰ পুলিচ প্ৰশাসনে আহি পিনি তেওঁক ইতিমধ্যে প্ৰায়ত্ব কৰি লৈ গৈছে। যদি তেওঁৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, অহাকালিলৈ গুদামৰ পৰা আদি কৰি সকলোবিলাক আমি স্থানীয় গোটেই সমগ্ৰ ৰুদ্ৰসাগৰবাসী ওলাই আহি ইয়াত বন্ধ কৰি দিবলৈ বাধ্য হ'ম। ষ্টকটো আমাৰ 10 নম্বৰ ৱাৰ্ডে মানকটা আলি নৌপাওঁতে এটা গুদামত আছে, এই গুদামটোতে আছে বৰ্তমান। গুদামটো এখেতৰে আছে, গুদামটো হেৰি বুলি আছে আমাৰ আছাম মোদী বুলি আছে। আমাৰ মোৰ গাড়ীখনে ভাড়া লৈছিলে, ভাড়া লৈ মেলি বস্তু আনিছে, আনি মেলি ইয়াতে ষ্টক কৰিছে, ষ্টক কৰি বিতৰণি যায় চাউল দাইল ষ্টক কৰিছে, বিলালে যিখিনি থাকি যায় ইয়াতে ষ্টক আছে। ইয়াৰ পৰা আকৌ বস্তু আনি মেলি ইয়াৰ পৰাই দিয়ে, যিখিনি থাকি যায় নাই এই আপোনাৰ 4-5 দিনৰ পৰাই বস্তু দিছে। আজি এইটো ৱাৰ্ড মেম্বাৰ আছে আমাৰ পাৰ্থপ্ৰতিম বৰা, তেওঁ মানে মোৰ গাড়ীখন ভাড়া লৈ গৈছে, বস্তু লয় আনি ইয়াত ষ্টক কৰি ইয়াৰ পৰা চবকে বিলাইছে। গুদামটো মোৰে হয়, মোৰ পৰা অকল বস্তু কেইটা চবতে পানী আছে কাৰণে মোক সুধিলে। মোৰ নাম সাজাদ আহমেদ, চব জেগাত পানী আছে কাৰণে থব জেগা নাই কাৰণে মানকটা আলি পৰা মেডিকেলৰ মাজতে আছে, ইয়াতে বস্তুখিনি থৈছে। এইখিনিয়ে এতিয়া বস্তু কেইটামান আছে, যিখিনি বিলালে এতিয়া এইখিনি বাকীখিনি আছে, এইখিনি বিলাবলৈ আছিলে। গুদামটো মোৰ আছাম মোদী গ্ৰেজে হয় ধৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।